প্ৰথমে আমি কওঁ যে যি ছিক্স কমিউনিটিয়ে যিটো সাংবিধানিক যিটো মৰ্যাদা বিচাৰিছে চিডেল ট্ৰাইব হিচাপে তেখেতসকলে যিটো আন্দোলন কৰিছে তেখেতসকলৰ আন্দোলনটোক আমি বেয়া বুলি নকওঁ। আন্দোলন কৰাৰ অধিকাৰ এই ভাৰতবৰ্ষৰ আটাইৰে আছে, চবেই কৰিব পাৰে। কিন্তু প্ৰশ্নটো হ'ল যে তেখেতসকলে আন্দোলনটো কোনটোক লৈ কৰিছে? তেখেতসকলে আন্দোলন ST ষ্টেটাছটোক লৈ পেলাই কৰিছে, যিটো তাত আমাৰ ক'ব লগা আছে। আমাৰ ট্ৰাইবেল ইণ্ডিজিনাছ পিপুলছসকলৰ আমাৰ ক'ব লগা আছে। ক'ব লগা এইটোৱেই যে বিগত সময়ত আমাৰ ট্ৰাইবেলসকলৰ প্ৰতি যি মানসিক অত্যাচাৰৰ আমি বলি হৈছিলোঁ, আৰু সেই বলিৰ প্ৰথা আমি আৰু হ'বলৈ নিবিচাৰোঁ। আমাক এটা সাংবিধানিক ৰক্ষা কৱচ দিছে ST ষ্টেটাছ হিচাপে। বাই বাৰ্থ উই আৰ ST। আমি এইটো কিনি লোৱা নাই, এইটো আমি বাই বাৰ্থ হয়, আৰু ST হ'বৰ কাৰণে বাই বাৰ্থ হ'ব লাগিব। গতিকে কিনি পেলাই ল'ব নোৱাৰে। আৰু তেখেতসকলে যিটো দাবী কৰিছে এইটো ভাল কথা, দাবী কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত চৰকাৰখনক আমি ক'ব বিচাৰোঁ যে তেখেতসকলে যদি দাবী কৰিছে তেখেতসকলক যি অধিকাৰ লাগে সেই অধিকাৰ যি বিচাৰিছে তেখেতসকলৰ লগত আলোচনা কৰি পেলাই চৰকাৰখনে দিয়ক, কিন্তু ST ষ্টেটাছ হিচাপে নহয়। কিন্তু ST হিচাপে আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ যদি ST তেখেতসকলক দিয়ে আমাৰ যিখিনি ৰাইটছ আছে সেই ৰাইটছখিনি শেষ হৈ যাব। এলাৰ্ট হ'ব লাগিব। আমাৰ প্ৰত্যেকটো জনজাতি মানুহসকল এলাৰ্ট হ'ব লাগিব। আমাৰ যদি এলাৰ্ট নহয় তেতিয়াহ'লে আমাৰ শৈক্ষিক যি অধিকাৰ, আমাৰ ৰাজনৈতিক যি অধিকাৰ, আমাৰ ভূমিৰ যি অধিকাৰ, আমাৰ চেণ্ট্ৰেল লেভেলৰ যিমানবিলাক এক্সামৰ যিমান অধিকাৰ থাকিব সেই অধিকাৰসমূহ আমাৰ শেষ হৈ যাব। গতিকে এইখিনি শেষ নোহোৱাৰ আগতে আমি আমাৰ জনজাতি মানুহসকল চবেই ভাই ককাই হ'লে আমি এক হ'ব লাগিব। আগন্তুক দিনত যদি আজিৰ নিচিনা আপোনালোকে দাবী যদি অসম চৰকাৰে স্বৈৰাচাৰী শাসনেৰে এই ইণ্ডিজিনিয়াছ ট্ৰাইবছসকলৰ যদি ভইচটো যদি বুজিবলৈ নিবিচাৰে তেতিয়াহ'লে ইণ্ডিজিনিয়াছসকলে নিজৰ জান দিবলৈ সাজু আছে। এইটো একদম চিধা কথা। গতিকে চৰকাৰখনলৈ আহ্বান যাতে তেখেতসকলে এইটো বুজি কৰি পেলাই এইটো ইমপ্লিমেণ্ট কৰে বা পাছ কৰে। ইমানে। প্ৰথমে আমি কওঁ যে যি ছিক্স কমিউনিটিয়ে যিটো সাংবিধানিক যিটো মৰ্যাদা বিচাৰিছে চিডেল ট্ৰাইব হিচাপে তেখেতসকলে যিটো আন্দোলন কৰিছে তেখেতসকলৰ আন্দোলনটোক আমি বেয়া বুলি নকওঁ। আন্দোলন কৰাৰ অধিকাৰ এই ভাৰতবৰ্ষৰ আটাইৰে আছে, চবেই কৰিব পাৰে। কিন্তু প্ৰশ্নটো হ'ল যে তেখেতসকলে আন্দোলনটো কোনটোক লৈ কৰিছে? তেখেতসকলে আন্দোলন ST ষ্টেটাছটোক লৈ পেলাই কৰিছে, যিটো তাত আমাৰ ক'ব লগা আছে। আমাৰ ট্ৰাইবেল ইণ্ডিজিনাছ পিপুলছসকলৰ আমাৰ ক'ব লগা আছে। ক'ব লগা এইটোৱেই যে বিগত সময়ত আমাৰ ট্ৰাইবেলসকলৰ প্ৰতি যি মানসিক অত্যাচাৰৰ আমি বলি হৈছিলোঁ, আৰু সেই বলিৰ প্ৰথা আমি আৰু হ'বলৈ নিবিচাৰোঁ। আমাক এটা সাংবিধানিক ৰক্ষা কৱচ দিছে ST ষ্টেটাছ হিচাপে। বাই বাৰ্থ উই আৰ ST। আমি এইটো কিনি লোৱা নাই, এইটো আমি বাই বাৰ্থ হয়, আৰু ST হ'বৰ কাৰণে বাই বাৰ্থ হ'ব লাগিব। গতিকে কিনি পেলাই ল'ব নোৱাৰে। আৰু তেখেতসকলে যিটো দাবী কৰিছে এইটো ভাল কথা, দাবী কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত চৰকাৰখনক আমি ক'ব বিচাৰোঁ যে তেখেতসকলে যদি দাবী কৰিছে তেখেতসকলক যি অধিকাৰ লাগে সেই অধিকাৰ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।